হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ বন্ধুসকল? নিশ্চয় আপোনালোকে ভালে আছে। মই ইউচুফ আৰু আপোনালোকে চাই আছে ৱাই ডিজিটেল লাৰ্ণিং। বন্ধুসকল, আজি আমি অসমৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে জানে অসমৰ বিভিন্ন নিযুক্তি প্ৰক্ৰিয়াসমূহ চলি আছে আৰু আগন্তুক নিযুক্তি প্ৰক্ৰিয়াসমূহৰ যি এক্সাম হ'ব তাত অসম ৰিলেটেড বহুতো কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় আৰু অসমৰ ৰিলেটেড কুৱেশ্যন আহিবই। তো আজি আমি এবাউট আছামৰ বিষয়ে লৈ আহিছোঁ। তো ব'লক আমি ভিডিঅ'টো চাই লওঁ। তো অসমৰ প্ৰথমে আপোনালোকে জানিব লাগিব অসম ক'ত অৱস্থিত, অসমৰ চাৰিসীমা জানিব লাগিব। তো প্ৰথমে আমি চাই লওঁ অসমৰ ফিজিকেল এছপেক্ট অফ আছাম। তো অসমৰ অৱস্থান কি সেইটো আপোনালোকে জানিব লাগিব। তো অসম ক'ত অৱস্থিত হৈ আছে সেইখিনি খুবেই ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ বিষয়ে আমি চাই ল'ম। তো ব'লক আমি চাওঁ। তো প্ৰথমে আপোনালোকক মই গুগলত লৈ গৈছোঁ। ইয়াত চাওক, ধুনীয়াকৈ লিখা আছে Assam is a state in northeastern India, south of the eastern Himalayas along the Brahmaputra and Barak River Valley. Assam covers an area of 78,438 kilometers square. It is the second largest state in northeast India by area and the largest in terms of population. With more than 31 million inhabitants, the state is bordered by Bhutan and Arunachal Pradesh to the north, Nagaland and Manipur to the east, Meghalaya, Tripura, Mizoram and Bangladesh to the south, and West Bengal to the west via the Siliguri corridor. A 22-kilometer wide. তো এইখিনি আপোনালোকে জানিলে অসমৰ অৱস্থিতি, অসমৰ চাৰিসীমা আপোনালোকে ইতিমধ্যে জানিলে। আৰু অসমৰ অফিচিয়েল লেংগুৱেজ আপোনালোকে জানে তিনিটা অফিচিয়েল লেংগুৱেজ আছে, এছামিজ, বড়ো আৰু বেংগালী। আৰু বিশেষকৈ বেংগালীটো বৰাক ভেলীত ইউজ কৰা হয়, বৰাক ভেলী ৰিজনত ইউজ হয়। তো ইয়াৰ পিছত আপোনালোকে চাব অসমৰ এমব্লেম অফ আছাম। আপোনালোকে জানে এইটো চিহ্ন হয় অসম চৰকাৰৰ এমব্লেম অফ আছাম। আৰু অসম নামৰ উৎপত্তি আপোনালোকে জানে ক'ৰ পৰা আহিছে, আহোমৰ পৰা আহিছে। আৰু নিকনেম আছে আছামক টি চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয় আৰু লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলিও জনা যায়। আৰু ইয়াৰ উপৰিও কামৰূপ বুলিও জনা যায়। আৰু অসমৰ এনচিয়েণ্ট নেম হৈছে প্ৰাগজ্যোতিষপুৰ, এইটো আপোনালোকে জানিব। আৰু অসমৰ মটো হৈছে জয় আই অসম। আৰু অসমৰ এনথেম হৈছে অ মোৰ আপোনাৰ দেশ। আৰু অসমৰ ফৰ্মেশ্যন হৈছিল 26 জানুৱাৰী 1950। অসমৰ কেপিটেল হৈছে দিছপুৰ আৰু লাৰ্জেষ্ট চিটি হৈছে গুৱাহাটী। আৰু বৰ্তমান অসমত 35 ডিষ্ট্ৰিক্ট আছে আৰু অসমৰ ডিভিজন 5টা আপোনালোকে জানে। আৰু অসমৰ বৰ্তমান গভৰ্ণৰ হৈছে গোলাব চন্দ কাটাৰিয়া আৰু চিফ মিনিষ্টাৰ আপোনালোকে জানে মামা আমাৰ হিমন্ত বিশ্ব শৰ্মা। আৰু অসমৰ এছেম্বলিৰ ছিট আছে 126টা, ৰাজ্যসভাৰ ছিট আছে 7খন আৰু লোকসভাৰ ছিট 14খন। আৰু অসম হৈছে ভাৰতৰ 16 ৰেংক ষ্টেট, 16 সংখ্যক ষ্টেট। আৰু অসমৰ পপুলেশ্যন আপোনালোকে জানে 2011 মতে এবভ 31 crore। আৰু পপুলেশ্যন ৱাইজ অসমৰ স্থান হৈছে 15। আৰু অসমৰ ৰাজ্যিক ট্ৰি হলং আৰু অসমৰ ৰাজ্যিক বাৰ্ড হৈছে হোৱাইট উইথ ডাক। আৰু অসমৰ ফ্লাৱাৰ হৈছে ফক্সটেল অৰ্কিড, ফ্ৰুইট হ'ল কাজি নেমু, ষ্টেট ফ্ৰুইট। আৰু মেমল হৈছে ইণ্ডিয়ান ৰাইন'চৰ্ছ। এইখিনি আপোনালোকে জানিব লাগিব, খুবেই ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পৰা কুৱেশ্যন অহাটো নিশ্চিত বন্ধুসকল। আৰু অসমত 7খন নেশ্যনেল পাৰ্ক আছে আৰু ৱাইল্ড লাইফ চেঞ্চুৰী আছে 17টা আৰু 2খন প্ৰস্তাৱিত আছে। আৰু অসমৰ একমাত্ৰ ৰামাচাৰ ছাইট হৈছে দীপৰ বিল। আৰু ইয়াৰ উপৰিও 4খন প্ৰস্তাৱিত ৰামাচাৰ ছাইট আছে। আৰু অসমত 2খন ৱৰ্ল্ড হেৰিটেজ ছাইট, কাজিৰঙা আৰু মানাস নেশ্যনেল পাৰ্ক আপোনালোকে জানে। আৰু অসমৰ
ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে আপোনাৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত 6খন দলং আছে খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰাও কোৱেশ্যন দেখিবলৈ পোৱা যায় অসমৰ দলংসমূহৰ পৰা কোৱেশ্যন দেখিবলৈ পোৱা যায় অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত 6খন দলং আছে আৰু কোনখন দলঙে কাক সংযুক্ত কৰিছে ইয়াৰ পৰা কোৱেশ্যন দেখিবলৈ পোৱা যায় প্ৰিভিয়াছ ইয়াৰৰ এডিআৰিত কোৱেশ্যন আহিছিল প্ৰিভিয়াছ ইয়াৰত কোৱেশ্যন দেখিবলৈ পোৱা গৈছিল অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা 6খন ব্ৰিজ হৈছে আপোনাৰ বগীবিল ব্ৰিজ আৰু বগীবিল ব্ৰিজে ধেমাজি আৰু ডিব্ৰুগড়ক সংযুক্ত কৰিছে বা সংলগ কৰিছে আৰু ভূপেন হাজৰিকা ব্ৰিজ আৰু এইটো আটাইতকৈ দীঘল হয় 9.15 কিলোমিটাৰ আৰু এইটো অৰুণাচল প্ৰদেশ আৰু আসামক সংযুক্ত কৰিছে আৰু কলীয়া ভোমৰা ব্ৰিজ এইটো 3 কিলোমিটাৰ হয় তেজপুৰ আৰু কলীয়াবোৰক সংযুক্ত কৰিছে চৰাইঘাট ব্ৰিজে 1.5 কিলোমিটাৰ হয় এইটো নৰ্থ গুৱাহাটী আৰু চাউথ গুৱাহাটী সংযুক্ত কৰিছে আৰু নৰনাৰায়ণ সেতু আৰু ইয়াৰ পৰা কোৱেশ্যন আহিছিল এডিআৰিত এই নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযুক্ত কৰিছে জয়গোপা আৰু পঞ্চৰত্ন ইয়াৰ ডিষ্টেঞ্চ হৈছে 2.28 কিলোমিটাৰ আৰু এটা ব্ৰিজ আছে নিউ চৰাইঘাট ব্ৰিজ আৰু অসমত আৰু এটা ব্ৰিজ কনষ্ট্ৰাক্টেড হৈ আছে ধুবুৰী টু ফুলবাৰী ব্ৰিজ আপোনালোকে আৰু অসমৰ ইণ্টাৰ ষ্টেট বাউণ্ডাৰী আপোনালোকে জানিব লাগিব অসমে ইণ্টাৰ ষ্টেট বাউণ্ডাৰী আছে অসমত 7খন ষ্টেটৰ সৈতে ইণ্টাৰ ষ্টেট বাউণ্ডাৰী আছে মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ৱেষ্ট বেংগল আৰু ত্ৰিপুৰা আৰু ইণ্টাৰ ষ্টেট বাউণ্ডাৰী আটাইতকৈ দীঘল বাউণ্ডাৰী মেঘালয়ৰ লগত শ্বেয়াৰ কৰে 884.9 কিলোমিটাৰ আৰু আটাইতকৈ কম শ্বেয়াৰ কৰে ত্ৰিপুৰাৰ লগত 46.30 কিলোমিটাৰ আৰু অসমৰ নেশ্যনেল পাৰ্ক আপোনালোকে জানে 7খন নেশ্যনেল পাৰ্ক আছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা ওৰাং নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই আৰু অন্তিমটো নেশ্যনেল পাৰ্ক হৈছে দিহিং পাটকাই আৰু দিহিং পাটকাই আৰু ৰায়মনাক 2021 চনত স্বীকৃতি দিয়া হৈছিল আৰু অসম চাহৰ বাবে বিখ্যাত আপোনালোকে জানে সেইকাৰণে অসমক টি চিটি অফ ইণ্ডিয়া বুলিও কোৱা হয় তো বন্ধুসকল এইখনেই আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব আৰু পৰৱৰ্তী আপোনালোকে যদি ভিডিঅ' বিচাৰে কমেণ্ট কৰিব নিশ্চয় মই সদায় ইম্পৰ্টেণ্ট টপিকছবিলাক আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম তো বন্ধুসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ ইমানেই জয় অসম লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত